জাতি ধৰি গৈছে মোবাইল মেনেজাৰ বগানতে ইহঁতে জানি শুনি সোমাইছে যে ইয়াত আদিবাসী মানুহে কাম কৰে। 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈ গ'ল ইয়াত মতা মানুহক কামত নাৰাখে। এই যে নিজৰ কোৱাৰ্টাৰত সব মাইকী মানুহ ছোৱালী মানুহক কামত ৰাখে, মানে কোৱাৰ্টাৰত। তো ছোৱালী মানুহ ধৰক এতিয়া সৰু বয়সৰ হয়, কিছুমানে অলপ ঘৰৰ অসুবিধাৰ কাৰণে কামো কৰিবলৈ ওলাই আহে। ওলাই অহাৰ কাৰণত আমাৰ ভণ্টীয়ে এই পালচাৰৰ তাত কাম কৰি আছিলে। কাম কৰি থকা সময়ত মানে কিবা চব্জি কাটিছে, কিবা অলপ ভুলেই হৈ গ'ল বাৰু। ছোৱালীজনীৰ অলপ ভুলেই হৈ গ'ল। ভুল হৈ যোৱাত সি শিকাব লাগে। সি জাতি লৈ কিনে কিয় মাত মাতে? সি জাতি লৈ ব্যক্তিগত সি তাইক ক'ব পাৰিলে, কিন্তু জাতি লৈ আজি হোৱাৰ কাৰণে আমি বহুত মানে দুখিত আছোঁ। আৰু আমি আজি সেইটো কাৰণত ওলাই আহিছোঁ যে আমি তাক বাহিৰত মাতিছোঁ, ধুনীয়াকৈ আমি এটা আলোচনা ৰাখিম, তাৰ লগত সুধিম যে আপুনি বগানত থাকে, বগানত কি মিয়া মানুহে কাম কৰে নে বেংগলী মানুহে কাম কৰে? আজি পাত ছিংগে আমাৰ মা দেউতাই বগানত কাম কৰে না আদিবাসী মানুহে কাম কৰে? আপোনালোকে জানি শুনিহে ইয়াত চাকৰি কৰিব আহিছে। নহ'লে আপোনালোকে যাওক বাহিৰত, ক'তবা একদম অইল ইণ্ডিয়াত বা ক'তবা কিবা ৰেলৱেত যাওক, এনেকৈ চাকৰি কৰক। কিন্তু আহিছে আপোনালোকে আমাৰ বগান এৰিয়াত আদিবাসী জেগাতে আহিছে, আকৌ আদিবাসীকে আপোনালোকে দোষী দিয়ে, লেতেৰা মানুহ বুলি কয়। আদিবাসীৰ পৰাহে আপোনালোকে ইনকাম কৰি চলি আছে, ঘৰ চলাই আছে। তো সেইটো কাৰণত আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা ওলাই আহিছোঁ। আৰু লগতে আমাৰ বগানৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে, আৰু বগানৰ আমাৰ ভাই বন্ধু দাদা সিহঁতে আছে। চবে আমি মিলি কিনে আমি পালচাৰৰ লগত আমি এটা আলোচনা ৰাখিম বুলি তাক মাতি আছোঁ। অহা নাই এতিয়ালৈকে, আমাক বহুত সময় অপেক্ষা কৰাই আছে, এতিয়াও নোলায়। আমাক মাতি আছে অফিচত আহক। আমাক অফিচত ই অপমান কৰা নাই। আমাক অফিচত যদি অপমান কৰিলে হয় আমি অফিচত গ'লো হয়। এতিয়া আপোনাৰ মূল দাবীটো কি আছিলে? এতিয়া আমাৰ মূল দাবী হৈ গ'ল, আমাক এই মেনেজাৰক ইয়াত নালাগে। আদিবাসীৰ দুখ বুজি নাপায়, কষ্ট বুজি নাপায়। ই আদিবাসী মানুহৰ হাতৰ পৰা খাব নোখোজে, যদি দৰকাৰে নাই আমাক ইয়াত। বাগানৰ প্ৰেচিডেণ্টকে ধৰি আমি চবে আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। যিহেতু যোৱাকালি যোনটো আমাৰ ভণ্টি যে পাল নামৰ এজন একাউণ্টেণ্টে কিবা হয়, তাৰ ঘৰত কাম কৰি আছিল বাংলাত। এই ছোৱালীটোৰ ওপৰত কিবা ভুলৰ কাৰণে তাক কৌশল্য ভাষাৰে আৰু বহুত কিবা কিবি বিৰোধ মন্তব্য কৰাৰ লগতে তাক গালি গালাজ দিয়াৰ লগতে এটা আমাৰ আদিবাসী জাতিটোক এটা উলংঘা মন্তব্য কৰিছে, যাক লৈ আজি আমি আদিবাসী লেট্ৰা আৰু কিবা কিবি আমাৰ জাতিৰ নামত বহুত ধৰণৰ কিবা কিবি নক'বা লগত কথাবিলাক কৈছে। সেইকাৰণে আজি আমি স্থানীয় ৰাইজ আৰু লগতে আমি আদিবাসী ছাত্ৰ সন্থা আজি এইটো ক্ষেত্ৰত প্ৰতিবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি চাই আছোঁ যে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠী, আমি বাগানত বসবাস কৰা যিমান আমি আদিবাসী আছোঁ, চবকে বাৰে বাৰে আমাৰ জাতিটোকে মানুহে টাৰ্গেট কৰে। কিয় আজি আমি অসমৰ কাৰণে কি কৰি দিয়া নাই? আজি যদি চাব যাব আমি পুনৰ অসম বনোৱা মানুহ একমাত্ৰ আমি আদিবাসী জনগোষ্ঠী। আজি আমাৰ মা দেউতা খুৰা ককা দেউতা চবে হাড় ভাঙি কাম কৰি ইমান পুনৰ অসম বনালে, বাগান বনোৱাৰ পিছত আজি যদি আপুনি চাবলৈ যায়, চৰকাৰক আজি একমাত্ৰ আমি বাগানৰ পৰা 50% ৰয়েলিটি পোৱাৰ পাছতো আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ এনেকুৱা অৱস্থা কিয় হ'ব? বাৰম্বাৰ আমাৰ জাতিটোকে ইমান অপমান কিয় কৰিব? সেইটো কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা লগতে আমি স্থানীয় ৰাইজ কেতিয়াও মনে নাথাকোঁ। এইটো যদি এই পালচাৰ নামৰ ব্যক্তিজনে যদি 24 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নোখোজে, অন্যথা আমি যিকোনো পৰিস্থিতি যিকোনো পদক্ষেপ ল'বলৈ আমি বাধ্য আছোঁ আৰু সাজু আছোঁ। আমি পদক্ষেপ আমি ল'ম। প্রেসিডেন্ট এখন বি তো নিজের মুখ से अलाउंस করি যে বাগান কমপ্লিট লাগি আরে বাংলা চালালে কাম বন্ধ হয়ে যাবে। শুনে না हमें तो शास्ति पाবেন না যে কি পরিস্থিতি में হাজার এখন আহি কি सुनली बुझी समय में कम पाली जेके खाली आइगु खाली सभी को लेकर नहीं आते हैं, खाली माफी मांग ले हाथे तो मान के चल जाती ना होते हैं। आराम से इतना टाइम वेस्ट करो नहीं होते,
ना जखन है तखन मैं बड़ो साहब संग बात होली तो बड़ो साहब संग बात होली तो तुम लोग क्या करते हो, तुम लोग करो बोले हाँ। तो এখন হান্ড্রেড के जखन माफिए लगी तो कल हांडे प्रतिवाद एक रखो गेट में फजरे 7 साढ़े 7 बजे सबे को आई जाबा बुझली माफी मांगे हले काम जाबो नहीं मांगी हले प्रतिवाद हुआ राखो जो दवाई वाला भी जो सुनो थे क्यों काम नहीं बोले फजरे 5-6 बजे কোনো কাম নাই कोनो क्यों काम नहीं जो बांग्ला सांगला भी नहीं जाबा और गेट बंद कर